নমস্কাৰ। ইতিমধ্যে আপোনালোকে দেখিছে যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ যেটো নিৰ্বাচনী কুচকাৱাজ আমি ভাবোঁ যে এইবাৰ 18 তাৰিখে ৰিজাল্ট আমাৰ ফেভাৰত আহিব আৰু 19 তাৰিখে নমিনেশ্যন দিম। নমিনেশ্যন দিয়াৰ ঠিক আগে আমি যিখিনি ঠাইত গৈছোঁ বা আমাৰ যিখিনি ৰিপৰ্ট আহিছে আমি ভাবোঁ এইবাৰ ইলেকশ্যনটো 14 চনৰ নিচিনা ইলেকশ্যন হ'ব। হয়তো আমাৰ বিটিসি পাৰ্ট যেহেতু অকল বিটিসি পাৰ্ট আহিছে তাতকৈ হয়তো ভাল হ'ব পাৰে পাৰ্চেণ্টেজৰ ফালৰ পৰা। আমি যিমানখিনি মানুহৰ কথা পাতিছোঁ সকলোৱে কৈছে যে যেহেতু নৱশৰণীয়া বিগত 10 বছৰ আমাক MP হিচাপে পাইছে, আমি অহাৰ আগলৈকে যিমানবিলাক MP আছিল তাৰ কোনো নামগন্ধ নাই। তেওঁলোকে ইয়াত কেৱল বিভাজনবাদী ৰাজনীতি কৰিছিল, কিন্তু আমি অহাৰ পিছত ইয়াত সকলোৱে বিভাজন বাদ দি সংঘাতৰ জেগা বাদ দি ভাতৃত্ব বন্ধুত্ব বা সহযোগিতাৰ যিটো পন্থা সেইটো কিন্তু সকলোৱে আগবাঢ়িব বিচাৰিছে। আৰু বিশেষকৈ বুলেটৰ পৰা EVM-লৈকে এই যিটো আমাৰ যাত্ৰা এইটো খুবেই কণ্টকানী যাত্ৰা আছিল। আপোনালোকে দেখিছে 14 চনৰ আমি ইলেকশ্যনৰ কেম্পেইনৰ সময়ত আমি বহু সাৱধানতাৰে বা এনেকুৱা কিছুমান ঘটনা ঘটি গৈছিলে য'ত আমাৰ মানুহ নিহত হ'ব লগা হৈছিলে। মই ভাবোঁ আজি আমি খুব ভাল ফিল কৰিছোঁ আৰু ৰাইজেও ফিল কৰিছে যে নিশ্চিতভাৱে নৱৰণীয়া থকাৰ পিছত আজি এনেকুৱা পৰিস্থিতি হৈছে। এই পৰিস্থিতি হোৱাৰ কাৰণে ক্ৰেডিট মানে আমাৰ বিটিসি ৰাইজৰ ফালে গৈছে। আচ্ছা, দেখা গৈছে যে বিটি আৰু 17 বছৰ শাসন কৰিছিল হাগ্ৰামা মহিলাই। তেখেতৰ দিনত কিন্তু বিভিন্ন দুৰ্নীতি হৈছিল, কিন্তু প্ৰমোদ বৰাই কৈছিল যে আপোনালোকে প্ৰত্যাখ্যান কৰক হাগ্ৰামা মহিলাই। কিন্তু বৰ্তমান প্ৰমোদ বৰাৰ নেতৃত্বত কেনেধৰণে চলিছে বিটি আৰু চৰকাৰ? চাওক, এই প্ৰশ্নটো মোক সোধাতকৈ ৰাইজক সুধিলে ভাল আছিল, কিন্তু প্ৰমোদ বৰাক আমি এটা কথাই কৈছোঁ যে আমি হাগ্ৰামা মহিলাই সেই যিবিলাক কৰাপশ্যন স্বজন দখন তেওঁলোকৰ সন্ত্ৰাসবাদ উগ্ৰপন্থা তাৰ বিৰুদ্ধে কিন্তু আমি প্ৰমোদ বৰাক আচলতে চিফ বনাইছিলোঁ। আৰু তাৰপিছত ৰাইজৰ যিটো অলপ ধাৰণা তেওঁলোকেও ভাবিছে যে হয়তো হাগ্ৰামাৰ জেগাত প্ৰমোদক অনাৰ পিছত ইমান বেছি কিন্তু ৰাইজৰ লাভ হোৱা নাই, গতিকে সেইটো নিশ্চিতভাৱে বিটিসি ইলেকশ্যনৰ সময়ত এই কথাখিনি আহিব। কিন্তু এইটো ঠিক যে আজিৰ দিনত MP কেণ্ডিডেট হিচাপে পিপলৰ লৈ কিন্তু ৰাইজ সন্তুষ্ট নহয়। বিশেষকৈ মই আপোনালোকৰ কথাটো কৈছোঁ যে এই আমাৰ বিটিসি নতুনকৈ এইবিলাক আমাৰ কি কয় কোকৰাঝাৰ সমষ্টিত সোমাই গ'ল ধুবুৰীৰ পৰা, এই পাৰ্টৰ মোটামুটি প্ৰায় 90% মানুহে তেওঁলোকৰ গাঁওবিলাক কিন্তু কৰ্তন কৰাটো বিচাৰিছিলে। তেওঁলোকে বিটিসিৰ পৰা ওলাই আহিব বিচাৰিছিলে, কাৰণ বিটিসিত তেওঁলোকে জানে ভূমি সমস্যা আছে, বিটিসিত স্বজন তজন আছে, বিটিসিত ইনকামবিলাক তেওঁলোকৰ ফেভাৰত নাই, বিটিসিত কাম কাজবিলাক ভালকৈ নহয়। কিন্তু তাৰ সলনি ডিলিমিটেশ্যন সেইখিনি আকৌ মানে কোকৰাঝাৰলৈকে সোমাই গ'ল। সেইকাৰণে আমি স্বাগতম জনাইছোঁ হয়, কিন্তু তাৰ লগতে আমি চিন্তিত এই মানুহখিনি সমস্যাখিনি আমি আহি থকা দিনত কেনেকৈ সমাধান কৰিম। আৰু আমি বিশ্বাসী আমি যদি একেলগে থাকিব পাৰোঁ এই সমস্যাখিনি সমাধান কৰিব পাৰিম। মই এইখিনিয়ে বিনম্ৰ আহ্বান যে সময় সমাগত, বহুখিনি ঠাইত আমি গৈ নাপাব পাৰোঁ। বহুতে হয়তো অলপ অভিমান কৰি আছে MP আমাৰ লগত কেতিয়ালৈ আহিব। বিশেষকৈ আমাক যিহেতু এই কেছটোত ফচাই দিলে তাৰ কাৰণে যিখিনি সময় আমি ৰাইজক দিব পাব লাগিছিলে সেইখিনি আমি কেছত লাগিব লগা হ'ল। মোৰ লগতে সমগ্ৰ কোকৰাঝাৰবাসী ৰাইজ খাৱন নাই কোৱন নাই এনেকুৱা এটা সমস্যা চিন্তাত আছে। তেওঁলোকে কেৱল আল্লাহ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছে যাতে 18 তাৰিখটো ভাল হয় আৰু যাতে 19 তাৰিখটো নমিনেশ্যন দিব পাৰোঁ আৰু যাতে পুনৰবাৰ আমি MP সেইটো কিন্তু ৰাইজৰ চিন্তাত ইতিমধ্যে সোমাই গৈছে। মূল ইছ্যু কোকৰাঝাৰৰ স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা, মূল ইছ্যু কোকৰাঝাৰৰ আমাৰ যিসকল অজনেজন লোক আছে তেওঁলোকৰ ভূমি মানে অধিকাৰ সুৰক্ষিত কৰা, তেওঁলোকৰ মানে যিখিনি বিভিন্ন চৰকাৰী সুবিধাৰ পৰা আৰম্ভ কৰি গোটেইখিনি যেনেকৈ গাঁও গঠনৰ ইছ্যুটো এটা আছে, ইয়াত জনজাতিকৰণৰ চিডিউলিঙৰ ইছ্যুবিলাক আছে, আমি সেইবিলাক এড্ৰেছ কৰিব লাগিব। তাৰ লগতে ইয়াত আপোনালোকে দেখিছে যে ভূমিৰ কথাটো একেনেও শেহতীয়াভাৱে মানে প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 15,000 লোকক পট্টা দিয়াৰ ব্যৱস্থা হৈছে, কিন্তু তাৰ ভিতৰত আদিবাসী 2জন আমাৰ পৰিছে, তাৰপিছত কাৰোৱে পৰা নাই। গতিকে এই ধৰণৰ যিবিলাক স্বজন দখন বা এই ধৰণৰ যিবিলাক তেওঁলোকৰ বৈষম্য নীতি এইবিলাক আমি আহি থকা কেনেকৈ ঠিক হয় এইটো কিন্তু আমাৰ মূল ইছ্যু। ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102
অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী।